ৰাজ্যত ডায়েৰিয়া আৰু কলেৰাই লৈছে কাল ৰূপ। নাহৰকটীয়া জয়পুৰ চাহ বাগিচাত ভয়ংকৰ ঘটনা। চাহ বাগিচাত ডায়েৰিয়া আৰু কলেৰাই লৈছে কাল ৰূপ। জয়পুৰ চাহ বাগিচাত ৭৫ জনকৈ চাহ শ্ৰমিক ডায়েৰিয়া আৰু কলেৰাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ২জনকৈ শ্ৰমিক। ডায়েৰিয়াত ৭৫ জনকৈ আক্ৰান্ত শ্ৰমিক, ইয়াৰে ১০ জন কলেৰা ৰোগী। বিগত ৩ জুনত গড়া জাল নামৰ শ্ৰমিকজন ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে ৭ জনত টিংকু কয়া নামৰ আন এজন শ্ৰমিকৰ মৃত্যু হৈছিল বাগিচাখনত। ঘটনা অনুসৰি গড়া জাল আৰু তেওঁৰ পত্নী উৰিষ্যা ভ্ৰমণ কৰি অহাৰ পিছতে ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল গড়া জাল নামৰ শ্ৰমিকজন। ইয়াৰ পাছতে গড়া জাল নামৰ ব্যক্তিজনৰ তিলনি খাবলৈ গৈ প্ৰায় ৭৫ জনকৈ লোক ডায়েৰিয়া আৰু কলেৰাত আক্ৰান্ত হৈছে বাগিচাখনত। এতিয়া ডায়েৰিয়া আৰু কলেৰাৰ ব্যাপক প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে বাগিচাখনত। এতিয়া আমাৰ ১০ জন আছে চিকিৎসা হয়। এতিয়া তাৰে ২জনৰ অৱস্থাটো অকণমান দুৰ্বল, এনেই ভালেই অৱস্থাত আছে কিন্তু অলপ দুৰ্বল হৈ আছে। বাকীকেইজনৰ অৱস্থা কিন্তু ভাল, বাকী ৮ জনৰ ভাল। আমি পাছবেলা তেওঁলোকক ৰিলিজ কৰিব পাৰিম, কিন্তু ২জনক আমি আজি অবজাৰ্ভেশ্যনৰ কাৰণে ৰাতিটো ৰাখিম। হয়তো কাইলৈ যদি ভাল পাই আমি পঠাই দিম। ভিব্ৰিঅ' কলেৰি নামৰ এটা বীজাণু আছে, বেক্টেৰিয়া একচুৱেলি ভিব্ৰিঅ' কলেৰি। এই বেক্টেৰিয়াটোৰ পৰা সাধাৰণতে এই কলেৰা ৰোগটো হয়। এইটো সাধাৰণতে যায় লেতেৰা পানী, তাৰপাছত মুকলি জেগাত যদি পায়খানা কৰে, সেই পায়খানাত এই বীজাণুটো থাকে, মানে বেক্টেৰিয়াটো থাকে। সেইটো আকৌ বৰষুণৰ পানীয়ে উটাই লৈ গৈ খোৱা পানী য'ত আমি নাদ বা কুঁৱা বা তাত তেনে জেগাত তাত পৰেগৈ। সেই পানীখিনি যদি আকৌ কোনোবা মানুহে খাই দিয়ে, তেওঁৰ এই ৰোগটো হয়। উল্লেখ্য যে অপৰিষ্কাৰ নলা নৰ্দমা, পৰ্যাপ্ত অনাময় আঁচনিৰ অসুবিধা লগতে বাগিচাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এনেদৰে ডায়েৰিয়া আৰু কলেৰাই ভয়ংকৰ ৰূপ লৈছে বাগিচাখনত। এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। ঘৰ আমাৰ লাইনৰ কোৱাৰ্টাৰ যিবিলাক থাকে, লাইনৰ কোৱাৰ্টাৰত থকা মানুহবিলাকে ঘৰ ওচৰ পাছৰ লাগি থাকে। তাহাঁতি এটা জাবৰ জোঁথৰ পেলাব ক'ত? হা, আনটো জাবৰ জোঁথৰ বাহিৰত নেপেলাই মেলি তাহাঁতি চোতালত পেলাই দিয়ে। পেলোৱাৰ লগে লগে সেইটো গেলা পচা আল্টিমেটলি নলাত সোমাই যায়। নলাত সোমাই যোৱাৰ লগে লগে আৰু এইটো বেমাৰ, এইবিলাক ডায়েৰিয়া হোৱাটো কমন আৰু। ভিতৰে এতিয়া ক'ব নোৱাৰি। এতিয়া মেডিকেলতো দেখিলোঁ এজনেই আছে এতিয়া বৰ্তমান, কিন্তু বাকীখিনিতো বহুতো এতিয়া ৰেহাই হৈছে আৰু। তদুপৰিও জয়পুৰ চাহ বাগিচা চিকিৎসালয়ত নাই স্থায়ী চিকিৎসক, যাৰ বাবে সময়ে সময়ে উপযুক্ত চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বাগিচাখনৰ শ্ৰমিকসকল। অৱশ্যে ডায়েৰিয়া আৰু কলেৰাৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পিছত স্বাস্থ্য বিভাগে বাগিচাখনত অস্থায়ীভাৱে নিয়োগ কৰিছে স্বাস্থ্যকৰ্মীৰ দল। আমাৰ টোটেল হৈছিলে প্ৰায় 75 হৈছিলে আজি ডেটলৈকে, আৰু এতিয়া মাত্ৰ এজনহে আছে চিকিৎসালয়ত। বাকীখিনি আমি আপোনাৰ ইয়াতে আৰু ডিব্ৰুগড়ত আৰু আমাৰ নাহৰকটীয়াত চিকিৎসা কৰি আমি সেইখিনিক ডিছচাৰ্জ কৰা হ'ল। নাহৰকটীয়াৰ পৰা আছিক ইকবালৰ ৰিপোৰ্ট, দ্য নিউজ প্লাছ।